পাবনা হ্যাঁ পাবনা কিবা হৈছিল হ্যাঁ জানি না কিয় আপোনাক আটক কৰিছে জানি না নাজানে হয় আমার কোকরাঝার জেলার কাজিগাঁও থানার অন্তর্গত যে আউটপোস্ট রূপসী আউটপোস্ট তাৰে আৰক্ষীয়ে উজন পাটলা গাঁৱত দুজন অভিযুক্তক এৰেষ্ট কৰিবলৈ আহে। তাৰপিছত এৰেষ্ট কৰিবলৈ অহাৰ পিছত তাতে অভিযুক্ত দুজনে ফজল মণ্ডল আৰু সাইফুল শেখ এই দুইজনে মানে বেয়াকৈ আমাৰ ৰূপসী থানাৰ আৰক্ষীক আক্ৰমণ কৰে। সেই আক্ৰমণৰ ফলত তেখেতসকলে মানে গুৰুতৰভাৱে আহত হৈ মানে মেডিকেলত প্ৰেৰণ কৰা হয়। সেই ঘটনাৰ হেৰি কৰি আজি তামাহাট থানাৰ আৰক্ষীয়ে সেই অভিযুক্ত দুজনক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। এর পূর্বে এনেকুৱা ঘটনা আছিল নেকি? ইয়াৰ পূৰ্বেও এনেকুৱা ঘটনা আছিল যদিও আমি ইমান মানে গম নাপাওঁ আৰু এইখিনি আমাৰ নলেজত আছে পাইছোঁ। আজি আমি শুনা মতে যে তামাহাট থানাৰ আৰক্ষীয়ে অভিযুক্ত দুজনক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে, এইটো ভালে কৰিছে। আমি ভাবোঁ যে অসম চৰকাৰৰ যি আৰক্ষী প্ৰশাসন আছে এইবিলাক হৈছে ৰাইজৰ ভালৰ কাৰণত, ৰাইজৰ ছেফটিৰ কাৰণত। আজি যদি আমি ৰাইজসকলে যদি আৰক্ষীৰ ওপৰত আক্ৰমণ কৰোঁ, যদি আঘাতপ্ৰাপ্ত কৰোঁ, এইটো কিন্তু বহুত বেয়া কথা। মই এইটো মানে আৰক্ষী বিষয়াক অনুৰোধ জনাম যে আমাৰ আমচুৰ ফালৰ পৰা অনুৰোধ জনাওঁ যে এইটো বস্তু মানে ফুল তদন্ত কৰি মানে উচিত শিক্ষা দিয়ে যেন, উচিত আইন মোতাবিক যিটো মানে শাস্তি হয় এইটো শাস্তি দিয়ে যেন।